গুড মৰ্ণিং সকলোকে। আশা কৰোঁ আপোনালোকে চবেই ভালে আছে। মই বাৰু ভালে আছোঁ। চাওক, ৰাতিপুৱা ব্ৰেকফাষ্ট বনোৱা হৈ আছে। এইটো মই মিক্স চব্জি বনাম পুৰি দি খাবলৈ। এইটো মই নহৰু, আদা, পিঁয়াজ, পাঁচফোৰণ দি পেলাই ধুনীয়াকৈ গৰম কৰি তেলখিনি ভালকৈ উতলাই ব্ৰাউন কৰি ল'লোঁ কালাৰখিনি। এতিয়া মই মছলাখিনি দি দিম। বেছি পানী নিদিওঁ। মছলাখিনি ভালদৰে শুকোৱাৰ পিছত যেতিয়া তেলটো ওপৰলৈ উঠি আহিব, তেতিয়া মই মিক্স চব্জিখিনি ঢালি দিম। এয়া চাওক, তেলখিনি ওপৰলৈ উঠি আহিছে। এতিয়া মই চব্জিখিনি দি দিম। এয়া চাওক, উতলা পানী অকণমান দি দিছোঁ। চব্জিখিনি ধুনীয়া কালাৰ আহিছে। মই ধুনীয়া কৰাটো নহ'ব, আপোনালোকে কমেণ্ট কৰিব লাগিব। প্লিজ কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে। তো শেষলৈকে চাব ভিডিঅ'টো। এয়া চাওক, ৰাতিপুৱা ব্ৰেকফাষ্ট পুৰি বনোৱা হৈ আছে। চব্জিৰ লগত পুৰি পৰিৱেশন কৰিব দিম। ভিডিঅ'টো সম্পূৰ্ণ চাব। এয়া চাওক, পুৰি বনোৱা হৈ আছে। ইয়াতে এয়া চাওক, পুৰি হৈ আছে মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে। একদম ধুনীয়াকৈ ফুলিছে, দেখিছেনে? চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। এই চব্জিটি খাব, আপোনাৰ মিক্স পুৰিটো খাব মিক্স চব্জিৰ লগত। মিক্স চব্জিটো মই অমিতা, আলু আৰু মটৰ দি বনাইছোঁ। এয়া চাওক কিমান ধুনীয়া আছে। তো ভজা হৈ আছে। এয়া চাওক, এয়া বহুত ধুনীয়াকৈ ফুলি আছে। ফাইনেলি পুৰি ভজা হৈ গ'ল। এয়া ইমান ধুনীয়াকৈ ফুলিছে। এয়া চাওক ইমান ধুনীয়াকৈ ফুলিছে। এইটো একদম চফ্ট। এয়া চাওক, এয়া কিমান ধুনীয়াকৈ ফুলিছে, দেখিছেনে? এয়া আৰু লগত থাকিব এয়া চব্জিটো ধুনীয়াকৈ বনোৱা হৈছে। তো ভিডিঅ'টো শেষলৈকে চাব আৰু লাষ্টত কমেণ্ট কৰিব। এয়া চাওক, ফাইনেলি মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ইয়াতে আছে 8টামান পুৰি, ইয়াতে মিক্স চব্জি, ইয়াতে আছে কুঁহিয়াৰৰ ৰস, পিঁয়াজ 3 পিচ, জলকীয়া আৰু আছে ইয়াত টমেটো চচ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু প্লিজ 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 সঁহাৰি দিব, আশীৰ্বাদ দিব, মৰম দিব। তো আজিলৈকে ভিডিঅ'খিনি ইমানতে সামৰিলোঁ। তো চবেই ভালে কুশলে থাকক। সকলোকে ধন্যবাদ। বাই বাই।